নমস্কাৰ সকলোকে আজি আমি এই ভিডিঅ'টোত নিকনেম অফ আছামিজ ৰাইটাৰ অৰ্থাৎ আমি আমাৰ সাহিত্যিকসকলক আৰু কি উপনামেৰে জানো আমি তাৰ ওপৰত ডিছকাছ কৰিম। এই ভিডিঅ'টোত মই তোমালোকৰ কাৰণে বহুতকেইটা MCQ কুৱেশ্যন লৈ আহিছোঁ। আশা কৰোঁ তোমালোকে এই MCQ কুৱেশ্যনবিলাকৰ এনচাৰ নিজে নিজে দিবৰ কাৰণে চেষ্টা কৰা আৰু শেষত মোক জনাবা যে তোমালোকে গোটাইকেইটা কুৱেশ্যনৰ ভিতৰত কিমানটা কুৱেশ্যনৰ এনচাৰ দিব পাৰিছা। অ'কে, তেতিয়াহ'লে ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে হুইচ আছামিজ ৰাইটাৰ ইজ ৰেফাৰ্ড এজ এ লুইট কোৱাৰ, অৰ্থাৎ কোনজন অসমীয়া লেখকক লুইট কোৱাৰ বুলি কোৱা হয়। অপশ্যন ৰুদ্ৰ বৰুৱা, নবীন চন্দ্ৰ বৰদলৈ, নীলমণি ফুকন আৰু গুণাভিৰাম বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰুদ্ৰ বৰুৱা। ৰুদ্ৰ বৰুৱাক আমি লুইট কোৱাৰ বুলি কেনে জানো। নেক্সট কুৱেশ্যন, হু ইউজ দ্য পেন নেম উপন্যাস সম্ৰাট ইন আছামিজ লিটাৰেচাৰ, অৰ্থাৎ কোনে উপন্যাস সম্ৰাট নামটো অসমীয়া সাহিত্যত ব্যৱহাৰ কৰিছিল, অৰ্থাৎ আমি কাক উপন্যাস সম্ৰাট বুলি কেনে জানো। অপশ্যন ৰজনীকান্ত বৰদলৈ, জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, ৰুদ্ৰ বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈক আমি উপন্যাস সম্ৰাট বুলি কেনে জানো। নেক্সট, হুইচ আছামিজ ৰাইটাৰ ইজ ৰেফাৰ্ড টু এজ সিংহ পুৰুষ, অৰ্থাৎ সিংহ পুৰুষ বুলি কেনে আমি কোনজন অসমীয়া লেখকক জানো। অপশ্যন জ্যোতিপ্ৰসাদ আগৰৱালা, সত্যনাথ বৰা, ৰাধা গোবিন্দ বৰুৱা আৰু সুৰেন্দ্ৰনাথ মেধি। এতিয়া সিংহ পুৰুষ বুলি ক'লে আমি ৰাধা গোবিন্দ বৰুৱাক জানো। নেক্সট কুৱেশ্যন, হু ইজ নউন এজ কবিতা কোঁৱৰ ইন আছামিজ লিটাৰেচাৰ, অসমীয়া সাহিত্যত কাক আমি কবিতা কোঁৱৰ বুলি কেনে জনা যায়। অপশ্যন বিনন্দ চন্দ্ৰ বৰুৱা, আনন্দ চন্দ্ৰ আগৰৱালা, অম্বেশ্বৰ চেতিয়া ফুকন আৰু বিষ্ণুপ্ৰসাদ ৰাভা। কবিতা কোঁৱৰ বুলি কেনে আমি অম্বেশ্বৰ চেতিয়া ফুকনক জানো। অ'কে, অম্বেশ্বৰ চেতিয়া ফুকনক কবিতা কোঁৱৰ বুলি কেনেও কোৱা হয়। নেক্সট কুৱেশ্যন, হু ৰোড আণ্ডাৰ দ্য পেন নেম ভৱানন্দ পাঠক, অৰ্থাৎ অসমীয়া সাহিত্যত ভৱানন্দ পাঠক নামেৰে কোনে লিখিছিল। অপশ্যন ভুৱন মোহন বৰুৱা, বাণীকান্ত কাকতি, বিষ্ণুপ্ৰসাদ ৰাভা, বিনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বাণীকান্ত কাকতি। বাণীকান্ত কাকতিয়ে ভৱানন্দ পাঠক নামেৰে তেওঁ লিখা মেলা কৰিছিল। নেক্সট কুৱেশ্যন, হু ইজ নউন বাই দ্য নিকনেম ধনী কবি ইন আছামিজ লিটাৰেচাৰ, অৰ্থাৎ অসমীয়া সাহিত্যত ধনী কবি নামেৰে কাক জনা যায়। অম্বেশ্বৰ চেতিয়া ফুকন, বিনন্দ চন্দ্ৰ বৰুৱা, বাণীকান্ত কাকতি আৰু বিষ্ণুপ্ৰসাদ ৰাভা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বিনন্দ চন্দ্ৰ বৰুৱা। বিনন্দ চন্দ্ৰ বৰুৱাক আমি ধনী কবি হিচাপেও জানো। নেক্সট কুৱেশ্যন, হু ইউজ দ্য পেন নেম কাঞ্চন বৰুৱা ইন আছামিজ লিটাৰেচাৰ, অৰ্থাৎ কোনে কাঞ্চন বৰুৱা নামটো অসমীয়া সাহিত্যত ব্যৱহাৰ কৰিছিল। অপশ্যন ভুৱন মোহন বৰুৱা, বিনন্দ চন্দ্ৰ বৰুৱা, বিষ্ণুৰাম মেধি আৰু অম্বিকাগিৰি ৰায়চৌধুৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভুৱন মোহন বৰুৱা। ভুৱন মোহন বৰুৱাই আমি কাঞ্চন বৰুৱা বুলি কেনেও জানো। নেক্সট, হু ইজ known by the nickname লৌহ মানৱ ইন আছামিজ লিটাৰেচাৰ, অৰ্থাৎ অসমীয়া সাহিত্যত উপনাম লৌহ মানৱ দ্বাৰা কাক জনা যায়। আমি লৌহ মানৱ বুলি কেনে কাক জানো। অপশ্যন বিনন্দ চন্দ্ৰ বৰুৱা, বিষ্ণুৰাম মেধি, বিষ্ণুপ্ৰসাদ ৰাভা আৰু অম্বেশ্বৰ চেতিয়া ফুকন। আমি লৌহ মানৱ বুলি কেনে বিষ্ণুৰাম মেধিক জানো। লৌহ মানৱ বুলি কেনে বিষ্ণুৰাম মেধিক কোৱা হয়। Next question, who is known by the nickname অভিনাচাৰ্য in Assamese literature, অসমীয়া সাহিত্যত উপনাম অভিনাচাৰ্য দ্বাৰা কাক জনা যায়। অভিনাচাৰ্য বুলি কেনে আমি কাক কওঁ। অপশ্যন চন্দ্ৰ কুমাৰ আগৰৱালা, ব্ৰজেন্দ্ৰ শৰ্মা, দেন
গণেশ চন্দ্ৰ গগৈ আৰু গোপীনাথ বৰদলৈ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ব্ৰজনাথ শৰ্মা। ব্ৰজনাথ শৰ্মাক আমি অভিনাচাৰ্য বুলি কেনেও জানো। নেক্সট কুৱেশ্যন, হুইচ আছামিজ ৰাইটাৰ ইজ ৰেফাৰ্ড টু এজ প্ৰতিমাৰ খনিকৰ, অৰ্থাৎ কোনগৰাকী অসমীয়া লেখকক প্ৰতিমাৰ খনিকৰ বুলি কেনে কোৱা হয়? অপশ্যন চন্দ্ৰ কুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা, হেম বৰুৱা আৰু গুণাভিৰাম বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰ কুমাৰ আগৰৱালা। চন্দ্ৰ কুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ নামটো লক্ষীনাথ বেজবৰুৱাই দিছিল। নেক্সট, হু ইউজ দ্য পেন নেম ৰাজপথাৰ শিল ইন আছামিজ লিটাৰেচাৰ, অৰ্থাৎ কোনে ৰাজপথৰ শিল নামটো অসমীয়া সাহিত্যত ব্যৱহাৰ কৰিছিল? অপশ্যন গোপীনাথ বৰদলৈ, চক্ৰেশ্বৰ ভট্টাচাৰ্য, কনকলতা বৰুৱা আৰু ৰঘুনাথ চৌধুৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চক্ৰেশ্বৰ ভট্টাচাৰ্য। চক্ৰেশ্বৰ ভট্টাচাৰ্যই এই ৰাজপথৰ শিল নামটো ব্যৱহাৰ কৰিছিল। হু ইজ নউন বাই দ্য নিকনেম পাপৰিৰ কবি ইন আছামিজ লিটাৰেচাৰ, অৰ্থাৎ পাপৰিৰ কবি বুলি কেনে আমি কোনগৰাকী সাহিত্যিকক জানো? অপশ্যন হীৰেণ গোহাঁই, মহিম বৰা, গণেশ চন্দ্ৰ গগৈ আৰু সুৰেন্দ্ৰ নাথ মেধি। পাপৰিৰ কবি বুলি কেনে আমি গণেশ চন্দ্ৰ গগৈক জানো। নেক্সট কুৱেশ্যন, হুইচ আছামিজ ৰাইটাৰ ইজ ৰেফাৰ্ড টু এজ লোকপ্ৰিয়, অৰ্থাৎ লোকপ্ৰিয় বুলি কেনে আমি কোনজন লেখকক আমাক জানো? আমি সকলোৱে জানো যে লোকপ্ৰিয় বুলি কেনেকে আমি কওঁ গোপীনাথ বৰদলৈ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন, হু ইউজ দ্য নিক নেম ত্যাগবীৰ ইন আছামিজ লিটাৰেচাৰ, অৰ্থাৎ ত্যাগবীৰ বুলি কেনে আমি কোনজন সাহিত্যিকক জানো? অপশ্যন হেম বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য, লক্ষ্মীনাথ বেজবৰুৱা আৰু নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ত্যাগবীৰ বুলি আমি হেম বৰুৱাক জানো। হেম বৰুৱাক আমি ত্যাগবীৰ বুলি কেনে কওঁ। নেক্সট, হুইচ আছামিজ ৰাইটাৰ ইজ নউন বাই দ্য পেন নেম মামণি ৰয়ছম গোস্বামী, অৰ্থাৎ কোনজন অসমীয়া লেখকক মামণি ৰয়ছম গোস্বামী নামেৰে জনা যায়? অপশ্যন গুণাভিৰাম বৰুৱা, পাৰ্বতী প্ৰসাদ বৰুৱা, ইন্দিৰা গোস্বামী আৰু নলিনীবালা দেৱী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ইন্দিৰা গোস্বামী। আমি মামণি ৰয়ছম গোস্বামীৰ আচল যিটো নাম, প্ৰকৃত নামটো হৈছে ইন্দিৰা গোস্বামী। নেক্সট কুৱেশ্যন, হুইচ আছামিজ ৰাইটাৰ ইজ ৰেফাৰ্ড টু এজ অগ্নিকবি, অৰ্থাৎ কোনজন অসমীয়া লেখকক অগ্নিকবি বুলি কেনে কোৱা হয়? অপশ্যন কনকলতা বৰুৱা, ফণী শৰ্মা, কমলাকান্ত ভট্টাচাৰ্য, ৰজনীকান্ত বৰদলৈ। অগ্নিকবি বুলি কেনে কোৱা হয় কমলাকান্ত ভট্টাচাৰ্য। কমলাকান্ত ভট্টাচাৰ্যক আমি অগ্নিকবি বুলি কেনে জানো। নেক্সট, হু ইজ ৰেফাৰ্ড এজ এ লোকনায়ক ইন আছামিজ লিটাৰেচাৰ, অৰ্থাৎ অসমীয়া সাহিত্যত কাক আমি লোকনায়ক বুলি কেনে জানো? অপশ্যন অমিয় কুমাৰ দাস, কুমুদ চন্দ্ৰ হাজৰিকা, তৰুণৰাম ফুকন, হেম বৰুৱা। আমি লোকনায়ক বুলি কেনে অমিত কুমাৰ দাসক জানো। অমিত কুমাৰ দাসক লোকনায়ক বুলি কেনে কোৱা হয়। নেক্সট কুৱেশ্যন, হু ইজ নউন বাই দ্য নিক নেম বীৰবালা ইন আছামিজ লিটাৰেচাৰ, অৰ্থাৎ অসমীয়া সাহিত্যত বীৰবালা নামৰ উপনামেৰে কাক জনা যায়? বীৰবালা বুলি কেনে আমি কাক জানো? অপশ্যন কনকলতা বৰুৱা, ৰাধা গোবিন্দ বৰুৱা, মহেন্দ্ৰ নাথ ডেকা ফুকন, ৰুদ্ৰ বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কমলাকান্ত বৰুৱা। কমলাকান্ত বৰুৱাক আমি বীৰবালা বুলি কেনে জানো। নেক্সট, হু ইজ নউন বাই দ্য নিক নেম জ্ঞান মালিনীৰ কবি ইন আছামিজ লিটাৰেচাৰ, অৰ্থাৎ অসমীয়া সাহিত্যত আমি জ্ঞান মালিনীৰ কবি বুলি কেনে কাক জানো? অপশ্যন হীৰেণ গোহাঁই, সৈয়দ আব্দুল মালিক, মফিজুদ্দিন আহমেদ হাজৰিকা আৰু সত্যেন্দ্ৰনাথ বৰা। ইয়াৰে
শুদ্ধ উত্তৰটো হ'ব মফিজুদ্দিন আহমেদ হাজৰিকা। মফিজুদ্দিন আহমেদ হাজৰিকাক আমি জ্ঞান মালিনীৰ কবি বুলি কেনে জানো। নেক্সট কুৱেশ্যন, হুইচ আছামিজ ৰাইটাৰ ইজ ৰেফাৰ্ড টু এজ ৰংগাজীয়া কবি? অৰ্থাৎ ৰংগাজীয়া কবি বুলি কেনে আমি কোনজন অসমীয়া লেখকক জানো? অপশ্যন নীলমণি ফুকন, মহিম বৰা, গুণাভিৰাম বৰুৱা আৰু সুৰেন্দ্ৰনাথ মেধি। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব মহিম বৰা। মহিম বৰাক আমি ৰংগাজীয়াৰ কবি বুলি কেনে জানো। নেক্সট কুৱেশ্যন, হু ইজ ন'ন বাই দ্য নিকনেম কৰ্মবীৰ ইন আছামিজ লিটাৰেচাৰ? অৰ্থাৎ অসমীয়া সাহিত্যৰ উপনাম কৰ্মবীৰ বুলি কেনে আমি কাক জানো? অপশ্যন পবিত্ৰ কুমাৰ ডেকা, নবীন চন্দ্ৰ বৰদলৈ, কমলাকান্ত ভট্টাচাৰ্য আৰু ৰুদ্ৰ বৰুৱা। আমি কৰ্মবীৰ বুলি কেনে আমি জানো নবীন চন্দ্ৰ বৰদলৈ। তোমালোকে ত্যাগবীৰ আৰু কৰ্মবীৰৰ মাজত কনফিউজ নহবা। ত্যাগবীৰ বুলি কেনে আমি হেম বৰুৱাক কওঁ আৰু কৰ্মবীৰ বুলি কেনে আমি নবীন চন্দ্ৰ বৰদলৈক কওঁ। নেক্সট, হুইচ আছামিজ ৰাইটাৰ ইজ ন'ন বাই দ্য নিকনেম অতীন্দ্ৰিয়াবাদী কবি? অৰ্থাৎ কোনজন অসমীয়া লেখকক আমি অতীন্দ্ৰিয়াবাদী কবি বুলি কেনে কওঁ? নলিনীবালা দেৱী, গণেশ চন্দ্ৰ গগৈ, ফণী শৰ্মা আৰু ছৈয়দ আব্দুল মালিক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন, হু ইউজ দ্য পেন নেম এখুত ককাইদেউ আৰু সীমা দত্ত ইন আছামিজ লিটাৰেচাৰ? অৰ্থাৎ কোনে এখুত ককাইদেউ আৰু সীমা দত্ত নামটো অসমীয়া সাহিত্যত ব্যৱহাৰ কৰিছিল? অপশ্যন নৱকান্ত বৰুৱা, হেম বৰুৱা, ৰেৱতী মোহন দত্ত চৌধুৰী আৰু পাৰ্বতী প্ৰসাদ বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱাই তেওঁৰ নামটো এখুত ককাইদেউ আৰু সীমা দত্ত বুলি কেনে ব্যৱহাৰ কৰিছিল। নেক্সট কুৱেশ্যন, হু ইজ ন'ন বাই দ্য নিকনেম বাগ্মী বৰ ইন আছামিজ লিটাৰেচাৰ? অৰ্থাৎ অসমীয়া সাহিত্যত বাগ্মী বৰ নামেৰে কাক জনা যায়? অপশ্যন ফণী শৰ্মা, নীলমণি ফুকন, ৰজনীকান্ত বৰদলৈ, ৰঘুনাথ চৌধুৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নীলমণি ফুকন। নীলমণি ফুকনক আমি বাগ্মী বৰ বুলি কেনে জানো। নেক্সট কুৱেশ্যন, হুইচ আছামিজ ৰাইটাৰ ইজ ৰেফাৰ্ড এজ এ গীতি কবি? অৰ্থাৎ কোনগৰাকী অসমীয়া লেখকক আমি গীতি কবি বুলি কেনে জানো? অপশ্যন পাৰ্বতী প্ৰসাদ বৰুৱা, ৰাধা গোবিন্দ বৰুৱা, ৰবীন দে আৰু বিনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পাৰ্বতী প্ৰসাদ বৰুৱা। পাৰ্বতী প্ৰসাদ বৰুৱাক আমি গীতি কবি বুলি কেনে জানো। নেক্সট কুৱেশ্যন, হু ইজ ন'ন বাই দ্য নিকনেম নটসূৰ্য ইন আছামিজ লিটাৰেচাৰ? অৰ্থাৎ অসমীয়া সাহিত্যত নটসূৰ্য বুলি কেনে আমি কাক জানো? অপশ্যন ফণী শৰ্মা, ৰঘুনাথ চৌধুৰী, ৰজনীকান্ত বৰদলৈ আৰু হীৰেণ গোহাঁই। আমি সকলোৱে জানো যে নটসূৰ্য বুলি কেনে আমি কাক কওঁ? নটসূৰ্য ফণী শৰ্মাক কওঁ। ফণী শৰ্মাক আমি নটসূৰ্য বুলি কেনে কওঁ। নেক্সট কুৱেশ্যন, হু ইজ ন'ন বাই দ্য নিকনেম বিহগী কবি ইন আছামিজ লিটাৰেচাৰ? অৰ্থাৎ অসমীয়া সাহিত্যত উপনাম বিহগী কবি বুলি কেনে কাক কোৱা হয়? অপশ্যন সত্যেন্দ্ৰনাথ বৰা, পাৰ্বতী প্ৰসাদ বৰুৱা, ৰবীন দে, ৰঘুনাথ চৌধুৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বিহগী কবি বুলি কেনে আমি ৰঘুনাথ চৌধুৰীক জানো। ৰঘুনাথ চৌধুৰী। নেক্সট কুৱেশ্যন, হু ইজ ন'ন বাই দ্য নিকনেম পৰাশৰ ইন আছামিজ লিটাৰেচাৰ? অৰ্থাৎ অসমীয়া সাহিত্যত পৰাশৰ নামেৰে কাক জনা যায়? অপশ্যন ৰবীন দে, নৱকান্ত বৰুৱা, হীৰেণ গোহাঁই আৰু ৰুদ্ৰ বৰুৱা। আমি পৰাশৰ বুলি কেনে আমি জানো ৰবীন দেক। অ'কে, ৰবীন দেক আমি পৰাশৰ বুলি কেনে জানো। তোমালোকে এই আমি 30টা কুৱেশ্যন আজি ডিছকাছ কৰিম। এই 30টা কুৱেশ্যনৰ ভিতৰত কেইটা কুৱেশ্যনৰ তোমালোকে শুদ্ধ উত্তৰ দিব পাৰিছা মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। নেক্সট, হু ইজ ন'ন বাই দ্য পেন নেম এজন অসমীয়া ইন আছামিজ লিটাৰেচাৰ? অৰ্থাৎ অসমীয়া সাহিত্যত এজন অসমীয়া নামেৰে কাক জনা যায়? অপশ্যন ছৈয়দ আব্দুল মালিক, মহিম বৰা,
সত্যনাথ বৰা আৰু ফণী শৰ্মা। এজন অসমীয়া বুলি কেনে আমি জানো সত্যনাথ বৰা। নেক্সট কুৱেশ্যন, আৰু আজিৰ এইটো শেষৰটো কুৱেশ্যন। হুইচ আছামিজ ৰাইটাৰ ইজ ন'ন বাই দ্য নিকনেম দেশভক্ত? অৰ্থাৎ কোনগৰাকী অসমীয়া লেখকক দেশভক্ত নামেৰে জনা যায়? অপশ্যন: তৰুণৰাম ফুকন, অমিয় কুমাৰ দাস, কুমুদ চন্দ্ৰ হাজৰিকা, হেম বৰুৱা। এই কুৱেশ্যনটোৰ এনচাৰটো তোমালোকে মোক কমেণ্ট বক্সত জনাবা। এই কুৱেশ্যন দেশভক্ত বুলি কেনে আমি কাক জানো, এই কুৱেশ্যনটোৰ এনচাৰটো তোমালোকে মোক কমেণ্ট বক্সত জনাবা। আজিলৈ আমাৰ ইমানেই আছিল। আশা কৰোঁ তোমালোকে গোটাইখিনি কুৱেশ্যন ধুনীয়াকৈ মানে উত্তৰ দিব পাৰিছা। থেংক ইউ এভৰিৱান।